উপস্থিত নগাঁও জিলার নির্বাচনী বিষয়া, নগাঁও জিলার বিভিন্ন সমষ্টিৰ ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আৰু আমাৰ সামাজিক বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ স্পেশাল সামারি রিভিজনৰ ফাইনাল ৰোলৰ পাব্লিকেশ্যন আমি কৰিছোঁ আৰু ইয়াৰ কাৰণে এইটো প্ৰেছ কনফাৰেন্স পাতা হৈছে। আপুনি সকলে জানে যে যোৱা 8 ডিসেম্বৰত আমি নতুন ডিলিমিটেশনৰ হিচাপত আমি নতুন ড্ৰাফট ইলেক্ট্ৰল ৰোল পাব্লিছ কৰিছিলোঁ আৰু ইয়াৰ ওপৰত যিখিনি ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণে আমি 1 মাহ সময় দিছিলোঁ। আমাৰ কাট অফ ডেট আছে 1 জানুৱাৰী 2024। 1 জানুৱাৰী 2024 যিমানখিনি আমাৰ এই 6টা সমষ্টিৰ ভিতৰত এলিজিবল ভোটাৰ্ছ আছে, এই ভোটাৰ্ছ সকলক আমি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছোঁ। আমি এইটো চেষ্টা কৰিছোঁ যে আমাৰ যেটো গ্ৰাউণ্ড সিচুৱেশ্যন আছে, যিজন ভোটাৰে ইয়াত থাকি আছে, নিয়ম মতে যিজনৰ নাম ইলেক্ট্ৰল ৰোলত হ'ব লাগে তেখেতৰ সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ আমাৰ স্পেশাল ফোকাস আছিল যে যিমানখিনি আমাৰ নতুন 18 বছৰীয়া এজ অটেইন কৰিছে এই সকলক অন্তৰ্ভুক্ত কৰাৰ কাৰণে। এই কাৰণে আমি বিভিন্ন ধৰণৰ স্টেপছ লৈছিলোঁ। আমি স্কুল কলেজত গৈছিলোঁ, প্ৰায় কলেজত আমি গৈছিলোঁ আৰু বিভিন্ন ধৰণৰ আমি আৰু ভালনাৰেবল সেকশনছ আমাৰ কিছুমান থাকে, ধৰক আমাৰ সেক্স ওয়ার্কার থাকে বা ট্রান্সজেন্ডার আছে, যিজন নর্মালি বাহিৰত ওলাই নাহে, আমি তেখেতক অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছোঁ। আৰু শেষত আজি আমি যিমানখিনি ক্লেইমছ এণ্ড অবজেকশ্যন আহিছিল আৰু গোটেই পলিটিক্যাল পাৰ্টিৰ লগত আমি এই গোটেই প্ৰচেছখিনি আমি যিমানখিনি আমাৰ ৰেজিষ্টাৰ্ড পলিটিক্যাল পাৰ্টি আছে, নেশ্যনেল আৰু ষ্টেট পলিটিক্যাল পাৰ্টিজ, এই সকলক আমি ইনভলভ কৰিছোঁ আৰু তেখেতসকলে গোটেই বস্তু জানে। আমাৰ জেনাৰেল পাব্লিকৰ কাৰণে আৰু আমাৰ পলিটিক্যাল পাৰ্টিজ কাৰণে মই এবাৰ অলপ সামাৰি দিব বিচাৰিছোঁ। নগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টত 6টা সমষ্টি আছে আৰু এটা সমষ্টি কলিয়াবৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত আছে। এই 6টা সমষ্টি হ'ল 55 ঢিং, 56 ৰূপহীহাট, 58 সামগুৰি, 59 বঢ়মপুৰ, 60 নগাঁও বটদ্ৰৱা, 61 ৰহা আৰু ইটো ৰিজাৰ্ভড আছে শেডিউল কাষ্টৰ কাৰণে। টোটাল পোলিং বুথ ক্ৰমশঃ এই কপি আমি আপনার লগত শেয়ার করে দিম। আমার টোটাল এই 6টা সমষ্টিৰ ভিতৰত ভোট গ্ৰহণ কেন্দ্র হব 1426 और टोटल वोटर्स हबो हमार 13,12,144 और यात हमार मेल वोटर्स आसे 6,57,768। टोटल फीमेल वोटर्स 6,54,298 और थर्ड जेंडर 78। सो एटू हल आमार এই বছৰৰ স্পেশাল সামারি রিভিজনৰ সামারি আৰু যদি আপোনাৰ কিবা কোয়েশ্চন আছে আপুনি সুধিব পাৰে। এই পার্টিকুলার সামারি রিভিজনত কব অলপ অসুবিধা হ'ব যে আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ চেঞ্জ হৈছে। কিছুমান আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ যিখিনি এৰিয়া থাকে এটু বাইফার্কেট হৈ গৈছে বেলেগ সমষ্টিত। সো নতুন ভোটার আমি এটা অ্যাবসলিউট নাম্বার দি দিম, কিন্তু এটু ইয়াত এক্সাক্টলি এটা সাম কনক্লুজন ওলোৱাৰ অলপ প্ৰব্লেম হ'ব। আমাৰ কিছুমান ভোট গ্ৰহণ কেন্দ্ৰ এতিয়া হোজাইত গৈছে, সো এটু প্লাস মাইনাস কৰি এটু আমি উলিয়াব নোৱাৰো। স্পেশাল সামারি রিভিজনত আমি ইলেকশন কমিশনার অফ ইন্ডিয়ার নির্দেশ মতে আমি প্রত্যেক বছরে এটা স্পেশাল সামারি রিভিজন পাতো। এই ইয়ার আমি আজি রিজাল্টস আজি হ'ব। আজি আমি বিভিন্ন সরকারি অফিসত আৰু বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত আমি নতুন তালিকা আমি তাত পাব্লিশ কৰিম।